কওকচোন মোক মানে 5 মিনিটমান আগত ফোন আহিলে যে এক্সিডেণ্ট হৈছে। মই দোকানৰ পৰা দৌৰ মাৰি ওলাই আহিলো, আহি পেলাই দেখিছো বাইকখন ইয়াতে পৰি আছে আৰু ল'ৰা দুটা দুইফালে পৰি আছে। এটা অকণমান জাষ্ট উশাহ লৈ আছিলে, তাক এনেকৈ ধৰোতেই তাৰ উশাহ বন্ধ হৈ গ'ল। তাৰপিছত থানালৈ খবৰ কৰিলোঁ, থানাৰ পুলিচ আহিলে। অহাৰ পিছত তেওঁলোকৰ এতিয়ালৈকে মানে খা খবৰ পোৱা নাই। এতিয়া বেলেগ এজনৰ পৰা খবৰ পাইছে যে তেওঁলোক ৰূপহীৰ বুলি, মানে ফাইনেলি নহয়, অলপ অলপ গম পাইছে ৰূপহীৰ বুলি। বাকীটো আৰু ট্ৰাকখন যিখনে মাৰিছে, ট্ৰাকখন তেজপুৰৰ ফালৰ পৰা আহি আছিলে আৰু বাইকখন কোনটো দিশৰ পৰা আহিছিলে আমি গম নাপাওঁ। ট্ৰাকখন আপোনাৰ ক'ত গ'ল? ট্ৰাকখন পলালে, আমি কোনেও ধৰিব পৰা নাই। ট্ৰাকখন পলালে। এতিয়া মানুহকেইজন মানে পৰিচয় গম পোৱা নাই? পৰিচয় একদম ফাইনেলি আমি কোনেও গম পোৱা নাই। এতিয়া মানে কি পজিশ্যন আছে? এতিয়া দুইজনে ডেড। দুইজনে ডেড। আপুনি হস্পিটেল বিষয়ে মানুহক কাৰোবাক খবৰ দিছিল নেকি? মানে তাৰ চিমটো লগাই আমি বেলেগ এটাত মোবাইলত লগাওঁতে তাৰ বন্ধু এজনে ফোন কৰিলে। ফোন কৰোঁতে মই ক'লোঁ যে তোমাৰ বন্ধু অলপ চিৰিয়াছ কণ্ডিশ্যন, এক্সিডেণ্ট হৈছে, তাৰ ঘৰত যেনেকৈ পাৰা খবৰ দিয়া। এতিয়া সি কি কৰি আছে তাৰ উত্তৰটো আমি এতিয়ালৈকে পোৱা নাই। এই জেগাখন কি কয়? এই জেগাখন হাতীমুন্ধা। হাতীমুন্ধা হয়, দলাপানী হাতীমুন্ধা। ক'লোঁ যে তোমাৰ বন্ধু অলপ চিৰিয়াছ কণ্ডিশ্যন, এক্সিডেণ্ট হৈছে, তাৰ ঘৰত যেনেকৈ পাৰা খবৰ দিয়া। এতিয়া সি কি কৰি আছে তাৰ উত্তৰটো আমি এতিয়ালৈকে পোৱা নাই। এই জেগাখন কি কয়? এই জেগাখন হাতীমুন্ধা। হাতীমুন্ধা। হয়, দলাপানী হাতীমুন্ধা।